আসসালামু আলাইকুম। আজিৰ সভাত উপস্থিত গুলশান ক্লাব এণ্ড লাইব্ৰেৰীৰ সকলো গণ্যমান্য সদস্যসকল, এতিয়া মই প্ৰেচিডেণ্টৰ হুকুম মতে মই আমাৰ দুজন ব্যক্তিক আজিৰ এই সম্বৰ্ধনা আৰু পঢ়া লিখা লৈ পেলাই দুই এষাৰ কথা ক'বলৈ মই প্ৰথমে আমাৰ অনাৰাৰী মেম্বাৰ আৰিফ আহমেদ চাহাবক অনুৰোধ কৰিছোঁ, তেওঁ আহি পেলাই দুষাৰমান কথা দিওঁ। আসসালামু আলাইকুম। আজিৰ সভাত উপস্থিত গুলশান ক্লাব এণ্ড লাইব্ৰেৰীৰ সকলো গণ্যমান্য সদস্যসকল, ইয়াতে উপস্থিত মুৰব্বীসকল আৰু মোৰ ভাই ভণ্টীসকল, আজি যোৱা বছৰৰ নিচিনাকৈ এইবাৰো আমি গুলশান ক্লাব এণ্ড লাইব্ৰেৰীৰ সম্বৰ্ধনা অনুষ্ঠানটো পাতিব পাৰিছোঁ। এইটো আমাৰ কাৰণে আৰু উপস্থিত থাকিব পাৰিছোঁ, এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। প্ৰত্যেক বছৰে গুলশান ক্লাব এণ্ড লাইব্ৰেৰীয়ে এনেকুৱা এটা অনুষ্ঠান পাতি আহিছে। সকলো ছাত্ৰ ছাত্ৰী উঠি অহা ছাত্ৰ ছাত্ৰীক এটা অনুপ্ৰেৰণা পাই আছে, তেওঁলোকে মটিভেশ্যন পাই আছে। এইটো এটা বহুত উল্লেখনীয় কাম। এইটো সেইকাৰণে মই সমূহ সদস্যসকলক মই শলাগ লৈছোঁ আৰু তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ এটা প্ৰগ্ৰাম প্ৰত্যেক বছৰ কৰি আছে। আৰু আমি দেখিছোঁ বহুত কেইজন আমাৰ মাজত বিভিন্ন গ্ৰেজুৱেশ্যন হওক, মাষ্টাৰ ডিগ্ৰী হওক, বিভিন্ন ফিল্ডত মেডিকেল হওক, ল হওক, বেলেগ অন্য লিটাৰেচাৰ হওক আৰু হায়াৰ ছেকেণ্ডেৰী হওক, মেট্ৰিক হওক, চবতে তেওঁলোকক সম্বৰ্ধনা জনাই পেলাই তেওঁলোকক এটা অনুপ্ৰেৰণা দিছে আৰু ভৱিষ্যতে আৰু ভাল কৰিবলৈ, এটা ভাল সমাজ গঢ়াত যাতে তেওঁলোকেও এইবোৰ যেন তেওঁলোকে দেখি গৈছে, যাতে ভৱিষ্যতে তেওঁলোকে নিজেও ভাল সমাজ গঢ়াত নিজৰ অৰিহণাটো দিব পাৰে, তেওঁলোকে সেইটোৰ কাৰণে তেওঁলোকে অনুপ্ৰেৰিত হ'ব আশা কৰিছোঁ। আৰু বাকী প্ৰত্যেক বছৰ আমি আশা কৰিছোঁ এনেকৈ প্ৰগ্ৰাম অনুষ্ঠিত কৰি যাম আৰু ইয়াতছে বেছি ষ্টুডেণ্টক আমি যাতে সম্বৰ্ধনা জনাব পাৰোঁ প্ৰত্যেক বছৰ আৰু ভালকৈ ইয়াতছে ভালকৈ ৰিজাল্ট কৰিব পাৰে। যোৱা বছৰ আমাৰ যথেষ্ট ভাল হৈছিলে, এইবাৰ আছে তথাপি যোৱা বছৰ আমাৰ বেছি ভাল আছিলে ৰিজাল্টবিলাক। আশা কৰিছোঁ অনাগত দিনত আৰু আমি ভালকৈ আৰু ডাঙৰকৈ যাতে সম্বৰ্ধনা অনুষ্ঠান পাতিব পাৰোঁ আৰু বহুত ছাত্ৰ ছাত্ৰীক যাতে সম্বৰ্ধনা দিব পাৰোঁ তাৰ আশা ৰাখিছোঁ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আৰিফ আহমেদ চাহাবে আপোনালোকৰ আগত বক্তব্য ৰাখিছে। তেওঁক যোৱা বছৰ আমি অনাৰাৰী মেম্বাৰ কৰিছোঁ আৰু যোৱা বছৰ আমি ডক্টৰ হিচামকো কৰিছোঁ। প্ৰগ্ৰাম আৰু ধুনীয়া হ'ব। মেটেৰিয়েলি তেওঁলোকে অলপ কণ্ট্ৰিবিউশ্যন কৰিলেও ভাল যেতিয়া ডাঙৰ প্ৰগ্ৰাম হয়। এতিয়া যিহেতু আমাৰ মাজত পষ্ট গ্ৰেজুৱেশ্যন পাছ কৰা অৰ্থপেডিক্স ডক্টৰ এজন আছে, মই তেওঁক অনুৰোধ কৰিম তেওঁ আহি পেলাই তেওঁৰ চমু বক্তব্য ইয়াত ৰাখক। আসসালামু আলাইকুম মাননীয় সদস্যসকল, ধন্যবাদ জনালোঁ চবকে আজি প্ৰগ্ৰামটো ইমান ধুনীয়াকৈ কৰা গৈছে। মইতো সৰুৰ পৰাই ক'বলৈ গ'লে জনসংখ্যাত নাই, বাহিৰে আহিছিলোঁ। আজি ফাৰ্ষ্ট টাইম এনেকুৱা এটা প্ৰগ্ৰাম এটেণ্ড কৰিছোঁ, ভাল লাগিছে। এইটো বহুত এটা গুড ইনিচিয়েটিভ। সৰু সৰু ল'ৰা ছোৱালী বা যিবোৰ ষ্টুডেণ্টে পঢ়ি আছে এটা আগ্ৰহ পায় আগুৱাই পাই যাবলৈ। কিন্তু আমাৰ ক'বলৈ গ'লে আমাৰ কালচাৰত বহুত কম আছে। তো এইটো এটা বহুত ভাল ইনিচিয়েটিভ, যাতে এইটো প্ৰগ্ৰাম আগতেও তেনেকৈ হৈ থাকে, ল'ৰা ছোৱালীয়ে যাতে উৎসাহ পায়। এইটো আৰু যিহেতু আমিও সোমাইছোঁ নতুনকৈ, যিমান হয় আমিও আগবাঢ়ি আহিম, সৰু সৰু ল'ৰা ছোৱালী আগবাঢ়ি যাবলৈ আমিও সহায় কৰিম। এনেকৈ মই মোৰ কাম কৰিছোঁ। থেংক ইউ।